আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 1 সেট অংগতি এক্সাৰসাইজ 1.3 কুৱেশ্যনসমূহ আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন আছে কালি ঠাইত এইটো আমাৰ কিহৰ উপসংগতিৰ চিন বা উপসংগতিৰ নহয় চিন বহুৱাই উক্তিবোৰ শুদ্ধ কৰি লিখা বুলি কৈছে। ইয়াত আমি উপসংগতি সাবজেক্ট হয় নে নহয় দেখাবলৈ কৈছে, কালি ঠাইবোৰ পূৰ কৰিব কৈছে। এতিয়া চোৱাচোন সাবজেক্ট মানে আমাৰ উপসংগতি মানে কি আছিলে, এইটো ধৰিলে আমি এৰ গোটেইখিনি মৌল কি এইটো যদি বি ধৰো বিত থাকিব লাগিব, তেতিয়া আমাৰ কি হ'ব উপসংগতি বা সাবজেক্ট হ'ব। এতিয়া চোৱাচোন 2 3 4 2 3 4 আমাৰ আছে, তেনেহলে আমাৰ কোনটো চিন আহিব আমাৰ উপসংগতি হয় এইটো। আকৌ চাই এ বি সি খিনি ক'ত থাকিব লাগিব, বি ইয়াত থাকিব লাগিব, কিন্তু ইয়াত আমাৰ নাই, এইকাৰণে নাথাকিলে কোনটো চিন আহিব আমাৰ উপসংগতি নহয়। নেক্সট আমাৰ 3 নম্বৰটো কি কৈছে, এক্স এক্স তোমাৰ স্কুলৰ একাদশ শ্ৰেণীৰ এজন ছাত্ৰ। ইয়াত কালি ঠাই পূৰ কৰিব লাগে। আকৌ এক্স সাজেত এক্স তোমাৰ স্কুলৰ ছাত্ৰ, তোমাৰ স্কুলত আমাৰ একাদশ শ্ৰেণীৰ ক্লাছটো আছে, তেনেহ'লে তোমাৰ স্কুলত একাদশ শ্ৰেণীৰ ছাত্ৰবোৰ আমাৰ তোমাৰ স্কুলৰ ছাত্ৰ হ'ব, তেতিয়া কি হ'ব আমাৰ এইটো উপসংগতি হ'ব, কাৰণ ইয়াত থকাখিনি আমাৰ ইয়াত গোটেইখিনি আছে, গোটেইখিনি আমাৰ ইয়াত সামৰি লৈছে। এতিয়া আকৌ 4 নম্বৰটো চোৱা, 4 নম্বৰটো কি কৈছে, এক্স সাজেত এক্স সমতলত থকা এটা বৃত্ত, এক্স সাজেত একেখন সমতলত থকা এক একক ব্যাসাৰ্ধ এটা বৃত্ত, তেতিয়া এইটো কি হ'ব আমাৰ উপসংগতি নহয়। তেনেকৈ আমি কালি ঠাইবোৰ পূৰ কৰিব লাগে। এতিয়া 5 নম্বৰটো কি কৈছে, এক্স সাজেত এক্স সমতলত থকা এটা ত্ৰিভুজ, আকৌ এক্স সাজেত এক্স সমতলত থকা এটা আয়ত, তেনেহ'লে আমাৰ ত্ৰিভুজ আৰু আয়তটো একেবাৰে আমাৰ বেলেগ দুটাই, তেনেহ'লে আমাৰ কি হ'ব এইটো উপসংগতি নহয়। এতিয়া 6 নম্বৰটো আছে এক্স সাজেত এক্স সমতলত থকা এটা সমবাহু ত্ৰিভুজ, আকৌ এক্স সাজেত একেখন সমতলত থকা এটা ত্ৰিভুজ, তেনেহ'লে আমাৰ কি হ'ব আমাৰ এইটো উপসংগতি হ'ব, কাৰণ সমতলত থাকে এটা সমবাহু ত্ৰিভুজ, একেখন সমতলতে এটা ত্ৰিভুজ, সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজটো আমাৰ ত্ৰিভুজৰে ভাগ হয়, সেইকাৰণে ইয়াত কি আহিব আমাৰ সাবজেক্ট উপসংগতি হ'ব। এতিয়া আকৌ এতিয়া 7 নম্বৰতে কি কৈছে, এক্স সাজেত এক্স এটা যুগ্ম স্বাভাৱিক অংকীয়া, ইয়াত কি এক্স এটা অখণ্ড অংকীয়া, আমাৰ গোটেইখিনি যুগ্ম স্বাভাৱিক অংকীয়া আমাৰ অখণ্ড অংকীয়াৰ ভিতৰতো থাকে, তেনেহ'লে কি হ'ব এইটো আমাৰ উপসংগতি হ'ব, সাবজেক্ট হ'ব। আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ উক্তিবোৰ সঁচা নে মিছা ক'ব লাগে। আমি কি ইয়াত এ বিটো আমাৰ ইয়াত আছে নে নাই এইটো আছে, তেনেহ'লে এইটো আমাক মিছা বুলি দেখাইছে, তেনেহ'লে এইটো আমাৰ কি হ'ব সঁচা নে মিছা বুলি ক'লে আমাৰ কি হ'বগৈ এইটো আমাৰ মিছা, এনচাৰটো লিখি দিলে হয়, সঁচা নে মিছা দেখাব কৈছে। আকৌ এই সাবজেক্ট উপসংগতি এক্স ইংৰাজী বৰ্ণমালা এটা স্বৰবৰ্ণ, ইটো আমাৰ কি হয় বাৱেল হয়, স্বৰবৰ্ণ হয়, তাত আমাৰ ইয়াত এইটো তেন্তে এই স্বৰবৰ্ণ কেইটাত আমাৰ সোমাই আছে, মানে বাৱেল কি কি আছিলে আমাৰ এ ই আই ও ইউ, তেনেহ'লে এইটো আমাৰ কি হ'ব সঁচা। আকৌ চোৱা 1 2 3টো আমাৰ সাবজেক্ট 1 3 5ত আছে বুলি কৈছে, কিন্তু আমাৰ ইয়াত নাই, তেনেহ'লে এইটো কি হ'বগৈ আমাৰ মিছা। আকৌ 4 নম্বৰটো আছে এ সাবজেক্ট এ বি চি, আমাৰ অকল এইটোৱে ইয়াত সাবজেক্ট হৈ আছে এ বি চিৰ, কিন্তু ইয়াত আমাৰ মৌল এইটো আছে, এইটো তেনেহ'লে কি হ'ব আমাৰ 4 নম্বৰটো আমাৰ ইয়াত এই মৌলটো আমাৰ এ বি চিত
এই মৌলটো আমাৰ এ বি চিত আছে বুলি কৈছে তেনেহ'লে এইটো আমাৰ সঁচা আকৌ 5 নম্বৰটো কি কৈছে মৌল এইটো বিলংছ টু অন্তৰ্ভুক্ত এ বি চি এইটো সঁচা নে মিছা আমাৰ ক'ব লাগে এইটো আমাৰ এই মৌলটো আমাৰ এ বি চিত নাই বিলংছ তেনেহ'লে এইটো কি হ'ব আমাৰ মিছা এইটো আমাৰ সাবসেট হলে সঁচা হলেতেন কিন্তু ইয়াত অন্তৰ্ভুক্ত বুলি কোৱাৰ কাৰণে এইটো মিছা এতিয়া আমাৰ 6 নম্বৰ কোৱেশ্চনটো হৈছে x such that x এটা 6তকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা 6তকৈ সৰু আমাৰ যুগ্ম স্বাভাৱিক সংখ্যা কেইটা কোন কেইটা আমাৰ আর 2 4 আকৌ সাবসেট x 36 হৰণ কৰিব পৰা x এটা আমাৰ স্বাভাৱিক সংখ্যা এটা 36 আমাক ইয়াৰ 6তকৈ সৰু স্বাভাৱিক কি যুগ্ম স্বাভাৱিক সংখ্যাটা আমাৰ 2 আৰু 4 তেনে 36ক 2 ৰে আমাৰ হৰণ যায় কিমান হ'ব 18 আৰু 4 ৰে কিমান যায় 36 তেনেহ'লে এটা আমাৰ সোমাই আছে তেনেহ'লে কি হ'ব এটো সঁচা মানে সত্য আমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা ধৰা হল a = 1 2, আকৌ মৌল 3 4 5 তলৰ কোনবোৰ উক্তি অশুদ্ধ আৰু কিয় 3 4 টো আমাৰ সাবসেট অফ a মানে মৌল 3 4 তো আমাৰ কাৰ সাবসেট a বুলি কৈছে তেনেহ'লে এইটো আমাৰ কি হ'ব এত আছে বুলি কৈছে ইয়াত আমাৰ উপসংগতি হয় বুলি কৈছে তেনেহ'লে আমাৰ কি হ'ব অশুদ্ধ হ'ব নেক্সট আকৌ 3 4 belongs to a মানে অন্তৰ 3 4 মৌলটো a ত অন্তৰ্ভুক্ত আছে নে নাই আমাৰ আছে তেনেহ'লে এইটো আমাৰ কি হ'ব শুদ্ধ আকৌ 3 নম্বৰটো চোৱা 3 4 ইয়াত সংগতি কাৰ লগত আমাৰ সাবসেট এইটো চোৱা অকল মৌল 3 4 হোৱা হলেতো আমাৰটো ইয়াৰ সাবসেট হোৱা নাছিলে কেন অশুদ্ধ কিন্তু ইয়াত আকৌ 3 4 আকৌ সংগতিটো আকৌ সাবসেট হ'ব তেনেহ'লে এইটো হ'ব আমাৰ শুদ্ধ ইয়াত চোৱা আমাৰ ব্ৰেকেট দুটা আছে এইটো মন কৰিবা তেনেহ'লে আমাৰ এইটো কি হ'ব শুদ্ধ আকৌ 4 নম্বৰটো চোৱা 1 belongs to a 1 মৌলটো ক'ত a আছে বুলি কৈছে তেনেহ'লে এইটো আমাৰ কি হ'ব শুদ্ধ কাৰণ আমাৰ আছে 1 সাবসেট অফ a 5 নম্বৰটো চোৱাচোন 1 সাবসেট a হৈ জানো আমাৰ 1 টো আমাৰ a ত সোমায়ে আছে অন্তৰ্ভুক্ত হৈ আছে তেনেহ'লে এইটো আমাৰ কি হ'ব অশুদ্ধ হ'ব আকৌ 6 নম্বৰটো চা 1 2, 5 1 2 আমাৰ সাবসেট অফ a তেনেহ'লে এইটো আমাৰ কি হয় তেনেহ'লে কি হ'ব আমাৰ এইটো সাবসেট অফ a হয় শুদ্ধ তাৰপৰা আকৌ 7 নম্বৰটো চোৱা 1 2 5 belongs to a তেনেহ'লে এইটো আমাৰ অশুদ্ধ আর 8 নম্বৰটো আছে 1 2 3 সাবসেট অফ a ইয়াৰ আমাৰ 1 2 3 4 মৌল 5 আছে আর 1 2 3 টো আমাৰ নাই তেনেহ'লে এইটো কি হ'ব আমাৰ অশুদ্ধ আকৌ 9 নম্বৰটো কি আছে পাই belongs to a আমাৰ ইয়াত পাইটো নাই তেনেহ'লে এইটো কি হ'ব আমাৰ অশুদ্ধ এইটো পাই সাবসেট অফ a ইয়াত এই দুটা কথা তোমালোকে কম্পেয়াৰ কৰিবা ভালকে 10 আৰু 11 নম্বৰটো পাই সাবসেট অফ আকৌ মৌল পাইটো আমাৰ সাবসেট অফ a এনেকে যদি থাকে এটা আমাৰ কি হয় আমাৰ সদায় এটো শুদ্ধ হ'ব আৰু এটো অশুদ্ধ হ'ব এতিয়া আমি নেক্সট প্ৰশ্নটো চাম নেক্সট প্ৰশ্নটো আমাৰ কি কৈছে তলৰ সংগতিবোৰৰ প্ৰতিটোৰ উপসংগতি বোৰ লিখিব কৈছে আগৰ আমি
ধাৰণাত সংগতিৰ ধাৰণাত আমি উপসংগতি কেনেকৈ লিখা হয় মই দিছিলোঁ। এতিয়া চোৱা, এতিয়া ইয়াত কি আছে, মৌল এটো দিয়া আছে। ইয়াৰ আমি উপসংগতিটো কেনেকৈ লিখিম, প্ৰথম 1 নম্বৰটো আমি প্ৰথমে একো নথকাটো লিখিব লাগে। একো নথকাটো হৈছে আমাৰ উপসংগতিটো। পাই আমি 0 হয়, কিন্তু আমাৰ সংগতিত আমি পাই চিম্বলটো ব্যৱহাৰ কৰোঁ, আৰু তাৰপিছত এইটো আমাৰ এটাকে আমি লিখিব পাৰোঁ। এতিয়া 2 নম্বৰটো চোৱা, এইটো 1 নম্বৰটো আছিলে। এতিয়া 2 নম্বৰটো আমাৰ কি হয়, এইটো এতিয়া প্ৰথমে লিখা একো নথকাটো কি হয়, আমাৰ একো নথকাটো পাই। তাৰপিছত এই বিটো আমি প্ৰথমে এটা এটাকে লিখিম, এ আকৌ বি আকৌ এটাৰ পিছত আমাৰ কেইটা আছে, 2টা। এনেকৈ আমি উপসংগতি লিখোঁ। এতিয়া 3 নম্বৰটো আমাৰ কি আছে, 1 2 3। ইয়াত চোৱা, প্ৰথমে একো নথকাটো কি হ'ব, আমাৰ পাই। তাৰপিছত আমি কি লিখিম, এটা এটাকে লিখিম, 1 2 3। এটাৰ পিছত আমাৰ কি আহিব, প্ৰথমে আমাৰ 0টো লিখিলোঁ, 0 মানে পাই। তাৰপৰা এটা এটাকে লিখিলোঁ, তাৰপিছত নেক্সট আহিব আমাৰ 2টাকে। তেনেকৈ আহিব আমাৰ 1 2। এইটো তোমালোকে অল্টাৰ কৰি লিখিব নালাগে। তাৰপিছত আহিব 2 3 আৰু 3 1। আৰু আমি লিখিব পাৰোঁনে, 2টাকে নোৱাৰোঁ। তাৰপিছত নেক্সট পাই আকৌ এটা এটাকে লিখিলোঁ, তাৰপিছত 2টা লিখিলোঁ। আমি এতিয়া লাষ্ট কি লিখিম, আমাৰ 3টাটো কি আমাৰ 1 2 3। আমাৰ ইয়াত উপসংগতিবোৰ লিখিব কৈছে, আমি এনেকৈ উপসংগতিবোৰ লিখিলোঁ। কিন্তু উপসংগতিৰ সংখ্যা কিমান বুলি ক'লে আমি তোমালোকৰ ফৰ্মুলাতে মই দিছিলোঁ 2 to the power n দিছিলোঁ। ইয়াত nৰ ভেলু 1, এইকাৰণে আমাৰ মৌলৰ কিমান পালোঁ, উপসংগতিৰ কিমান পালোঁ, 2টা। মৌলৰ উপসংগতিৰ সংখ্যা কিমান হ'ল, 2টা। ইয়াত আকৌ 2 নম্বৰটো চোৱাচোন, ইয়াত কেইটা আছে, মৌল 2টা, এ বি, মানে 2 to the power 2 স্কোৱাৰ কিমান, 4। আমি 4 পাইছোঁনে, 1 2 3 4। তেনেকৈ 3টা থাকিলে 2 কিউব হ'লে আমাৰ 8টা থাকিব। তেনেহ'লে ইয়াত 8টা ওলাইছেনে নাই চোৱা, 1 2 3 4 5 6 7 8। তেনেকৈ আমি উলিয়াব লাগে। এতিয়া 4 নম্বৰটো চোৱা, কি আছে আমাৰ 4 নম্বৰটো, পায়ৰ উপসংগতি লিখা বুলি ক'লে তোমালোকৰ পায়ৰ উপসংগতি আমাৰ কি হয়, সদায় পাইহে থাকে। এনচাৰটো কি হ'ব, আমাৰ পাই। এইটো মনত ৰাখিবা। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।